মই প্ৰথমে ধিক্কাৰ দিছোঁ যে এতিয়াও আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব ফাইনেলে হোৱা নাই। তাৰ আগতে এনেকুৱা ধৰণৰ অপপ্ৰচাৰ কৰাটো আমাৰ কাৰণে বৰ লজ্জাজনক কথা হৈছে যে কংগ্ৰেছ দলৰ আমি এজন সাধাৰণ কৰ্মী, এতিয়াও আমাৰ টিকেট ফাইনেলে হোৱা নাই। ইতিমধ্যে এইবিলাক পোষ্টাৰ লগাটো আমাৰ কংগ্ৰেছৰ কাৰণে এটা খুব দুঃখজনক কথা হৈছে। নহয়, এইটোতো কথা নহয়। হাইকমাণ্ডে যাকেই দিব আমি তাকে আমি আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে আমি মানি ল'ম। এইবিলাক মিছা কথা। তেওঁ কংগ্ৰেছ কৰ্মী হয়, তেওঁ কংগ্ৰেছৰ এজন প্ৰভাৱ্য নেতা, আমাৰ কংগ্ৰেছ দলৰ এজন ভাল কৰ্মীও তেওঁ আজি বহুত দিনৰ পৰা কংগ্ৰেছৰ ভাল লিডাৰ হিচাপে আমি তেওঁক পাইছোঁ। NSYৰ পৰা ইয়ুথ কংগ্ৰেছৰ পৰা আজি তেওঁ কেইবাবাৰো মন্ত্ৰীসভাৰ মন্ত্ৰিত্ব পাইছিল। গতিকে তেওঁক এইবিলাক আখ্যা দিয়াটো আমাৰ কাৰণে বৰ দুঃখজনক কথা হৈছে। মই অনুৰোধ জনাওঁ কংগ্ৰেছ কৰ্মীসকলক, আমাৰ হাইকমাণ্ডে যাকে প্ৰাৰ্থিত্ব দিব আমি তাৰে হৈ কাম কৰি যাম। এইটো হয়তো বিৰোধী দলৰ কোনোবা মানুহে ৰকিবুলক টিকেট দিয়াৰ কাৰণে, হয়তো তেওঁৰ নামটো অহাৰ কাৰণে হয়তো বিৰোধী পক্ষও তেনেকুৱা ধৰণৰ ষড়যন্ত্ৰ কিছুমান কৰিব পাৰে। মই প্ৰথমে ধিক্কাৰ দিছোঁ যে এতিয়াও আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব ফাইনেলে হোৱা নাই। তাৰ আগতে এনেকুৱা ধৰণৰ অপপ্ৰচাৰ কৰাটো আমাৰ কাৰণে বৰ লজ্জাজনক কথা হৈছে যে কংগ্ৰেছ দলৰ আমি এজন সাধাৰণ কৰ্মী, এতিয়াও আমাৰ টিকেট ফাইনেলে হোৱা নাই। ইতিমধ্যে এইবিলাক পোষ্টাৰ লগাটো আমাৰ কংগ্ৰেছৰ কাৰণে এটা খুব দুঃখজনক কথা হৈছে। নহয়, এইটোতো কথা নহয়। হাইকমাণ্ডে যাকেই দিব আমি তাকে আমি আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে আমি মানি ল'ম। এইবিলাক মিছা কথা। তেওঁ কংগ্ৰেছ কৰ্মী হয়, তেওঁ কংগ্ৰেছৰ এজন প্ৰভাৱ্য নেতা, আমাৰ কংগ্ৰেছ দলৰ এজন ভাল কৰ্মীও তেওঁ আজি বহুত দিনৰ পৰা কংগ্ৰেছৰ ভাল লিডাৰ হিচাপে আমি তেওঁক পাইছোঁ। NSYৰ পৰা ইয়ুথ কংগ্ৰেছৰ পৰা আজি তেওঁ কেইবাবাৰো মন্ত্ৰীসভাৰ মন্ত্ৰিত্ব পাইছিল। গতিকে তেওঁক এইবিলাক আখ্যা দিয়াটো আমাৰ কাৰণে বৰ দুঃখজনক কথা হৈছে। মই অনুৰোধ জনাওঁ কংগ্ৰেছ কৰ্মীসকলক, আমাৰ হাইকমাণ্ডে যাকে প্ৰাৰ্থিত্ব দিব আমি তাৰে হৈ কাম কৰি যাম। এইটো হয়তো বিৰোধী দলৰ কোনোবা মানুহে ৰকিবুলক টিকেট দিয়াৰ কাৰণে, হয়তো তেওঁৰ নামটো অহাৰ কাৰণে হয়তো বিৰোধী পক্ষও তেনেকুৱা ধৰণৰ ষড়যন্ত্ৰ কিছুমান কৰিব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।